নহয় এতিয়াতো ৰমজান মাহ যোৱাকালি মই দেখিছোঁ তেখেতসকলে মণ্ডল ডাঙৰীয়াৰ ঘৰত ইফতাৰৰ কাৰণে মাতিছিল। এতিয়া ৰমজান মাহটো ইফতাৰত আমি যাই থাকোঁ এজন আনজনৰ ওচৰত, দলবলৰ কথা নাই, সকলে ইভেন নন মুছলিম ভাইসকল আহি থাকে তেনেকৈ, আৰু মুছলমান ভাইসকলতো এজন আনজনৰ ওচৰত যায় ৰমজান মাহ, তেনেকৈ ৰোজাৰ মাহ সেয়ে আৰু অন্য একো নাই। ৰোজা ইফালে নিৰ্বাচন আৰু তেওঁ পদত্যাগ কৰিছে, শেহতীয়াকৈ বিজেপিয়ে তেওঁক প্ৰত্যাখ্যান কৰিছে, তেওঁ প্ৰয়োজন নাই বুলি এক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী। তাৰপিছত তেওঁ এআইডিএফ বিধায়কৰ সৈতে যিটো আলোচনা কৰিছে, গতিকে আৰু কিবা শেহতীয়াকৈ আচলতে তেওঁ এআইডিএফলৈ যোৱাৰ কিবা পৰিকল্পনা তেনেকুৱা ধৰণৰ কিবা আলোচনা? তেনেকৈ এই মুহূৰ্তত মোৰ নলেজত নাই একো, কিন্তু বিজেপিততো তেখেতে যাবই নোৱাৰে, কাৰণ আব্দুল খালেক ডাঙৰীয়া বিজেপিত যোৱাৰ মই ভাবোঁ কথা নাহে। আৰু মুখ্যমন্ত্ৰীয়েতো সদায় কৈ থাকে মিয়াৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে। এতিয়া কংগ্ৰেছেও এজন মিয়া কেণ্ডিডেট দিব নোৱাৰিলে বুলি তেখেতৰ আক্ষেপ আছে আব্দুল খালেক ডাঙৰীয়া, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সততে কৈ থাকে মিয়াৰ ভোট নালাগে, গতিকে তেনে এটা দলত তেখেতে যোৱাৰ প্ৰশ্ন নাহে, আৰু মই নাভাবোঁ তেনেকৈ তেখেতে ভাবিব পাৰে। আল্টিমেটলি তেখেতেও কৈছে যে ধুবুৰী লোকসভাৰ বিগত দিনৰ কথা কৈছে, কিন্তু আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ আপোনালোকে জানে পলিটিকেল জন্মই ধুবুৰীত। আপোনাৰ যদি তেনেকৈ লয়, মানে দক্ষিণ শালমাৰাৰ পৰা তেখেতে 2006 চনত বিধায়ক হৈছিল, নিৰ্বাচিত হৈছিল। একে সময়তে তেখেতে যমুনামুখৰ পৰাও বিধায়ক হৈছিল। তেখেতে যমুনামুখ তেখেতৰ নেটিভ প্লেচ, তেখেতৰ জন্মগাঁও, তথাপিও নিজৰ জন্মগাঁও তেখেতে এৰি দিছিল ধুবুৰী শালমাৰা সেই চৰ চাপৰি। আপোনালোকে জানে অসমৰ 126টা সমষ্টিৰ ভিতৰত সকলোতকৈ বেছি বেকৱাৰ্ড দক্ষিণ শালমাৰা সমষ্টি, আৰু তেখেতে সেই বেকৱাৰ্ড সমষ্টিটো নিজৰ বুলি আপোন বুলি লৈ নিজৰ জন্মগাঁও থকা সমষ্টি যমুনামুখ তেখেতে এৰি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ পলিটিকেল জন্মই হৈছিল দক্ষিণ শালমাৰা। গতিকে মই ভাবোঁ মৌলানা বদৰুদ্দিন আজমল চাহাবক কোনেও বাহিৰৰ অমক তমক এইটো ক'বও নোৱাৰে আৰু নকয়ও। কিন্তু কংগ্ৰেছৰ যিটো মেটাৰ হ'ল আপোনালোকে দেখিছে, কংগ্ৰেছে এতিয়া মিয়াৰ বাহিৰেতো বাকী এলেকাত কংগ্ৰেছৰ কি অৱস্থা আছে, একো নাই। বাকী যিবিলাক সংখ্যাগুৰু কংগ্ৰেছৰ নেতা আছিল চব গুচি গ'ল, বিধায়কসকল গুচি গ'ল, কংগ্ৰেছৰ নেতাসকল গুচি গ'ল কংগ্ৰেছৰ, বাকী মিয়া নেতা বা মিয়া বিধায়কখিনি আছে কংগ্ৰেছৰ, ইয়াৰ বাহিৰে একো নাই। কিন্তু টিকেট দিয়াৰ ক্ষেত্ৰত যদি আপুনি চায়, নগাঁৱতো কংগ্ৰেছে দিব নোৱাৰিলে, ধুবুৰীতো কংগ্ৰেছে দিব নোৱাৰিলে। এইকাৰণে আব্দুল খালেক ডাঙৰীয়াৰ এটা ক্ষোভ, আৰু মই ভাবোঁ তেখেতৰ ক্ষোভটো জায়েজ আছে। তেখেতৰ ক্ষোভ এইটো কংগ্ৰেছে সন্মান জনাব লাগিছিল তেখেতৰ সেই যিটো দাবী। বাকী আমাৰ লগত এনেইতো উঠা বহা আছে তেখেতৰ, মই জনিয়াৰ বিধায়ক, তেখেতো জনিয়াৰ পৰা বিধায়ক আছিল, এতিয়া আমি ওচৰা ওচৰি ঘৰ, গতিকে আমাৰ লগততো এনেই উঠা বহা আছে, এনে ভাল এটা সম্পৰ্ক আছে, ব্যক্তিগতটো কোনো বেয়া নহয়। পলিটিকেলি আইডিঅলজিকেলি আমি বেলেগ ফালে আছিলোঁ, এতিয়া কংগ্ৰেছৰ পৰা তেখেতে ৰিজাইন কৰিছে। এটা কথা এনেকৈ বেলেগকৈ সুধিছোঁ, ধৰক ভাল কথা বাৰু, ৰমজান মাহ ৰোজা চলিছে, আব্দুল খালেক ডাঙৰীয়া কংগ্ৰেছ এৰিছে, তথাপি কংগ্ৰেছৰ বিধায়কৰ তাত ইফতাৰ হৈছে, আপোনালোকৰ বিধায়কো গৈছে, এইটো ভাল কথা। একে সময়তে আকৌ ৰকিবুল হুছেইনে ইফতাৰ পাতিছে, প্ৰদ্যুৎ বৰদলৈ নাহে, গোটেই কথাটো কি হৈ আছে? কংগ্ৰেছততো সেই ৰকিবুল হুছেইন ডাঙৰীয়া ইফতাৰ পাতিছে, প্ৰদ্যুৎ বৰদলৈ তাতে অহা নাই, এইটোতো নতুন কথা নহয়। এই কংগ্ৰেছৰ এই কাজিয়াটোতো পুৰণি। আমি চাওক না, UDFে কংগ্ৰেছৰ তাতে গৈছোঁ, কংগ্ৰেছৰ বিধায়কসকলে আমাৰ ঘৰত আহিছে, আমাৰ এইটো নাই। কিন্তু কংগ্ৰেছে পাতিছে, কংগ্ৰেছে অহা নাই, আৰু এই কাৰণেই কংগ্ৰেছৰ এইটো দুৰৱস্থা। আৰু বাকী আপুনি দেখিছে কংগ্ৰেছৰ মানে মেজৰিটি ছেকশ্যনৰ পৰা যিসকল নেতা আছিল, বিধায়ক আছিল, সেইসকল গৈ এজন দুজনহে মাত্ৰ আছে, এতিয়া নাই। বাকী মিয়াসকলৰ হাতত কংগ্ৰেছটো গতাই দি গুচি গৈছে। সেই প্ৰসংগতে মই সুধিছোঁ যে কংগ্ৰেছ মানে বিগেষ্ট ডিফিট এভাৰ, আটাইতকৈ ডাঙৰ পৰাজয়ৰ ফালে গৈ আছে নেকি? কাৰণ মুখ্যমন্ত্ৰীটো কৈছে 13খন আসন, এইফালে আপোনালোকে কৈছে ধুবুৰীটো কনফাৰ্ম, মানে জিৰ' হ'বলৈ গৈ আছে নেকি কংগ্ৰেছ? এতিয়া জয় পৰাজয়ৰ কথা মোৰ মুখত মই নকওঁ, আমি 3খন আসনত যুঁজি আছোঁ, আমি যুঁজিম, জিকিম। আৰু আপোনালোকেও নিশ্চয় দেখিছে এই 3খন আসন আমাৰ কাৰণে বহুত ভাল হৈ আছে, ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ। বাকী আসনত আমি কেণ্ডিডেট দিয়া নাই। বাকী কংগ্ৰেছে কিমানখন আসন পাব এই কথাটো এতিয়া আমি আৰু কোৱা বন্ধ কৰিছোঁ, কংগ্ৰেছৰ সহযোগী দলকেইটাই কওক। যি 16টা দল লৈ কংগ্ৰেছে ইমান দিন ফুৰি আছিল, সেইকেইটা দলৰ নেতাসকলে মনোৰঞ্জন তালুকদাৰে কৈছে কংগ্ৰেছৰ কি হাছৰ হ'ব পাৰে, AJPৰ নেতা দুলু আহমেদে কৈছে কংগ্ৰেছৰ কি অৱস্থা হ'ব পাৰে, মনোজ ধানোৱাৰ আম আদমি পাৰ্টিৰ কেণ্ডিডেট ঘোষিত কংগ্ৰেছৰ সহযোগী দলৰ এজন নেতা, তেখেতে কৈ আছে কংগ্ৰেছৰ কি অৱস্থা হ'ব পাৰে, ভূপেন বৰা কি কাম কৰি আছে। গতিকে মই ভাবোঁ এইকেইদিন ৰজাও হয়, আৰু কংগ্ৰেছৰ বিৰুদ্ধে মই একো ক'ব লগা নাই। এইকেইদিন আপোনালোকে কংগ্ৰেছে ভূপেন বৰাই যেই 16টা দল সংগঠন ক্লাব লৈ ফুৰি আছিল, এইকেইটাৰ সভাপতিৰ পৰা এইকেইদিন ৰিপৰ্ট লওক, তেখেতসকলে কৈ আছে যে কংগ্ৰেছৰ কি অৱস্থা হ'ব।
কংগ্ৰেছে কিমান ডাঙৰ শূন্য পাব এই কথাটো সহযোগী দলকেইটাৰ পৰা আপোনালোকে ল'লে বেছি ভাল হ'ব। আৰু এটা কথা যে নিৰ্বাচনী অধিসূচনাৰ পিছতো জাৰি হোৱাৰ পিছতো মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ আঁচনিত সম্বলিত ফটো বেনাৰসমূহ এতিয়াও মহানগৰী বা ৰাজ্যত লাগি আছে, কি কয়? দিছপুৰৰ আশে-পাশে বহু বেনাৰ এতিয়াও আছে মুখ্যমন্ত্ৰী ফটো। মই ভাবোঁ এইটো নিৰ্বাচন আচৰণবিধি উলংঘন আৰু নিৰ্বাচন আয়োগে এইটো সংজ্ঞানত ল'ব লাগে আৰু অতি সোনকালে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। কোনো দল সংগঠন কোনো মানে পলিটিকেল পাৰ্টি বা চৰকাৰ চলাই আছে বুলি তেখেতসকলে এক্সট্ৰা প্ৰিভিলেজ পাব নালাগে। ইলেকশ্যন কমিশ্যনাৰ এই বিষয়ে সজাগ সচেতন হোৱা দৰকাৰ আৰু ষ্ট্ৰিক্টলি তেখেতসকলে ব্যৱস্থা লওক। যোন চৰকাৰ নহওক, মুখ্যমন্ত্ৰী নহওক বা আৰু কোনোবা নহওক কিয়, আচৰণবিধি উলংঘা কৰিলে তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা আইনগতভাৱে বিধিগতভাৱে যিটো ল'ব লাগে সেইটো ল'ব লাগে। আপোনালোকে কৈ আছিলে যে লোকসভাৰ আগত বা পিছত কংগ্ৰেছৰ পৰাই আৰু 5ৰ পৰা 6জন বিধায়ক আপোনালোকৰ দললৈ আহিব, এই কথা এতিয়াও আপোনালোকে স্পষ্টভাৱে এইটো ক'ব বিচাৰে যে এই মুহূৰ্তত MP ইলেকশ্যন যাব দিয়ক, এতিয়াতো ইলেকশ্যনৰ ঘোষণা হৈ গ'ল। এতিয়া কংগ্ৰেছৰ আৰু থাকিলে কোন? এতিয়া কংগ্ৰেছত আছেই কোন? আপোনালোকে চাব, কংগ্ৰেছৰ বহুকেইজনতো বিজেপিলৈ গুচি গৈছে। বাকী বহুতে কংগ্ৰেছত থাকি কংগ্ৰেছৰ বিৰোধিতা কৰি আছে। কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়াৰ যি ছিষ্টেমত দল চলাই আছে তাৰ বিৰোধিতা কৰি আছে। টিকেট ছিলেকশ্যনত তেখেতসকলে কি গড়বড় কৰিলে তাৰ বিৰোধিতা কৰি আছে। মই ভাবোঁ এতিয়া আৰু সেইসকল আৰু ক'ত আছে? সেইসকল আৰু কংগ্ৰেছৰ লগত নাই। আমাৰ লগত এনে ভাল সম্পৰ্ক আছে, বহুকেইজনৰ আছে আৰু উঠা বহা হৈ আছে, ভাল সম্পৰ্কও আছে। 26ৰ আগত আহিব পাৰে আৰু কিছু সময়ত কম, এইকেইদিনতো নিৰ্বাচনলৈ ব্যস্ত, নিশ্চয় সময়ত কম আপোনালোকক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।